নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি আমি কন্যা ৰাশিৰ 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল সম্পৰ্কে আলোচনা কৰিব খুজিছোঁ। আজি এই আলোচনা কালত আমি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ তেওঁলোকৰ কৰ্মস্থান কেনেকুৱা হ'ব, ধন আৰু ব্যৱসায় স্থানটো কেনেকুৱা হ'ব, তেওঁলোকৰ স্বাস্থ্যৰ দিশটো কেনেকুৱা হ'ব, তেওঁলোকৰ প্ৰেম আৰু বিবাহৰ দিশটো কেনেকুৱা হ'ব আৰু শেষত ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যাৰ দিশটো কেনেকুৱা হ'ব এই বিষয়ে আজি আমি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। বন্ধুসকল, আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষাংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিসকল ব্যক্তিয়ে আমাৰ ভিডিঅ'সমূহ ফেচবুক পেজত চাই আছে তেওঁলোকে ফেচবুক পেজটো ফ'ল' কৰিবৰ কাৰণে নাপাহৰিব। আপোনালোকে এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবে মোৰ মনটো খুব আনন্দিত কৰে আৰু আপোনালোকৰ লগত নতুন নতুন বিষয়ৰ ভিডিঅ'সমূহ লৈ অহাৰ ক্ষেত্ৰত মনটো খুব উৎসাহ যোগায়। জানক বন্ধুসকল, এতিয়া আহিছোঁ আমাৰ মূল বিষয়বস্তুৰ মাজলৈ। আজি মূল বিষয়বস্তুটো হৈছে কন্যা ৰাশিৰ 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষত তেওঁলোকৰ ৰাশিত কেতু, তৃতীয়ত বুধ, চতুৰ্থত ৰবি, পঞ্চমত চন্দ্ৰ, ষষ্ঠত শুক্ৰ আৰু শনি, সপ্তমত ৰাহু, ভাগ্যস্থান অৰ্থাৎ নৱমত বৃহস্পতি আৰু একাদশত মঙ্গল গ্ৰহ অৱস্থান কৰি বিশেষ শুভাশুভ ফল নিৰূপণ কৰিছে। যদি আমি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ কৰ্মস্থানৰ সম্পৰ্কলৈ চাওঁ তেতিয়াহ'লে কৰ্মস্থান খুব শুভ বুলি ক'ব পাৰি, কিয়নো কৰ্মৰ অধিপতি বুধ পঞ্চমত আৰু কৰ্মৰ স্থানলৈ ৰবি গ্ৰহৰ দৃষ্টি আৰু ভাগ্যস্থানত বৃহস্পতি অৱস্থান কৰাৰ ফলত কৰ্মস্থানটি বিশেষ শুভ হ'ব বুলি ক'ব পাৰি। আহি থকা বছৰটিত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত খুব সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত সকলো দিশৰ পৰা থকা বাধাবোৰ নাইকিয়া হ'ব আৰু শুভ কৰ্মলৈ তেওঁলোকৰ মনোনিৱেশ হ'ব বা গঠনমূলক কৰ্মত নিজকে আত্মনিয়োগ কৰিবৰ কাৰণে খুব সুযোগ সুবিধা লাভ কৰিব। যিসকল শিক্ষক আছে, কন্যা ৰাশিৰ জাতক জাতিকা শিক্ষাবৃত্তিৰ লগত জড়িত আছে, তেওঁলোকৰ আহি থকা 2025 বৰ্ষটি খুব শুভ বুলি ক'ব পাৰি। তেওঁলোকৰ খুব জনপ্ৰিয়তা বৃদ্ধি হ'ব, তেওঁলোকৰ কৰ্মক্ষেত্ৰত খুব যশস্যা বৃদ্ধি হ'ব। যিসকল টিউচন শিক্ষক আছে তেওঁলোকৰ আহি থকা বছৰটিত 2025 বৰ্ষটি খুব শুভ বুলি ক'ব পাৰি। যিসকল কোচিং চেণ্টাৰৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰো আহি থকা 2025 বৰ্ষটিত কৰ্মস্থানটি খুব শুভ বুলি ক'ব পাৰি। আৰু যিসকল কিতাপৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে, যিসকল ষ্টেচনাৰী দোকানী তেওঁলোকৰ বাবে আহি থকা বছৰটি খুব শুভ হ'ব। যিসকল পানীৰ ব্যৱসায়ী, যিসকল লোৱা লহৰী ব্যৱসায়ৰ লগত জড়িত হৈ আছে, ঠিকাদাৰী ব্যৱসায় বা যিসকল তেওঁলোকৰ গাড়ী ব্যৱসায়ৰ লগত জড়িত হৈ আছে, এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায়ৰ লগত জড়িত হৈ আছে, অনলাইন ব্যৱসায়ৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকৰ আহি থকা 2025 বৰ্ষটি খুব শুভ বুলি ক'ব পাৰি। আৰু যিসকল হোটেল ৰেষ্টুৰেণ্টৰ ব্যৱসায়ৰ লগত জড়িত হৈছে তেওঁলোকৰো খুব শুভ হ'ব। যিসকল মাংসৰ ব্যৱসায়ৰ লগত জড়িত হৈছে তেওঁলোকৰ খুব শুভ বুলি ক'ব পাৰি আহি থকা 2025 বৰ্ষটি। আৰু তেওঁলোকে নতুন নতুন ব্যৱসায় বা নতুন নতুন কৰ্মৰ সন্ধান লাভ কৰিব আৰু কৰ্মত পদোন্নতি হ'ব পাৰে আৰু কৰ্মত অধিক দায়িত্ব লাভ কৰিব। এইবাৰ আহিছোঁ ধন আৰু ব্যৱসায়ৰ দিশ সম্পৰ্কে। ধন আৰু ব্যৱসায়িক দিশটো খুব আহি থকা বছৰটিত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষটি খুব শুভ বুলি ক'ব পাৰি, কিয়নো পঞ্চমত চন্দ্ৰ আৰু সপ্তমত ৰাহু গ্ৰহ অৱস্থান কৰি ধন আৰু ব্যৱসায়িক দিশত কিছু শুভ ফল নিৰূপণ কৰিছে। ব্যৱসায়িক ক্ষেত্ৰত খুব শুভ বুলি ক'ব পাৰি। তেওঁলোকৰ ব্যৱসায় বাণিজ্যত অধিক ধন লাভ হ'ব আৰু হাতলৈ ধন টকা পইচা আহিব। যিসকল ব্যক্তিয়ে নিজাকৈ ঘৰ, গাড়ী বা সম্পত্তি ল'ম বুলি ভাবিছে তেওঁলোকৰ বাবেও আহি থকা বছৰটি খুব শুভ হ'ব। ব্যৱসায় বাণিজ্যত তেওঁলোকে যৌথ ব্যৱসায়ৰ ক্ষেত্ৰত সফলতাৰে আগবাঢ়ি যাব পাৰিব। ধন টকা পইচা লেনদেনৰ ক্ষেত্ৰতো তেওঁলোকৰ কোনো তেনেকুৱা বাধা নাথাকিব আৰু তেওঁলোকৰ ব্যৱসায় বাণিজ্যত যিবোৰ বাধা হৈ আছে সেই বাধাবোৰ নাইকিয়া হ'ব আৰু তেওঁলোকৰ সকলো দিশতে আগবাঢ়ি যাব পাৰিব। এইবাৰ আহিছোঁ প্ৰেম আৰু বিবাহৰ দিশৰ সম্পৰ্কে। প্ৰেম আৰু বিবাহৰ দিশত কিন্তু কিছু মধ্যম ফলাফল বুলি ক'ব পাৰি 2025 বৰ্ষটি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ, কিয়নো সপ্তমত ৰাহু গ্ৰহ নিচস্ত হৈ অৱস্থান কৰাৰ ফলত তেওঁলোকৰ প্ৰেমৰ ক্ষেত্ৰত কিন্তু কিছু বাধা আহিব। তেওঁলোকৰ প্ৰণয় ভংগ যুগ
তেওঁলোকৰ প্ৰেম প্ৰীতিত খুব সাৱধানে আগবাঢ়িব লাগিব। তেওঁলোকে প্ৰেম প্ৰীতিত মনত কষ্ট পাব পাৰে আৰু বিবাহৰ ক্ষেত্ৰতো অলপ সাৱধানতা অৱলম্বন কৰাটো ভাল হ'ব। কিন্তু সপ্তম অধিপতি বৃহস্পতি ৰাশিলৈ তেওঁলোকৰ পূৰ্ণ দৃষ্টি থকাৰ ফলত বিবাহৰ ক্ষেত্ৰত কিছু সফলতা আহিব বা তেওঁলোকৰ শুভ বিবাহৰ যোগ দেখা যায়। বিবাহ প্ৰাৰ্থীসকলৰ বিবাহৰ ক্ষেত্ৰত সফলতা লাভ কৰিব, তেওঁলোকৰ বিবাহৰ যোগ দেখে। প্ৰেমাস্পদ সকলৰো বিবাহৰ যোগ দেখা যায়। তথাপিও বিবাহৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যাৰ দিশ সম্পৰ্কে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে বা যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ আহি থকা 2025 বৰ্ষটি খুব শুভ বুলি ক'ব পাৰি। কিয়নো চতুৰ্থ ৰবি আৰু পঞ্চমত চন্দ্ৰ গ্ৰহ অৱস্থান কৰি বিদ্যাৰ দিশটো অতি শুভ কৰি তুলিছে। যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আহি থকা বছৰটিত খুব বিদ্যাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। পৰীক্ষাত ভাল ফলাফল লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোকে সফলতা লাভ কৰিব পাৰিব। কলা বিজ্ঞান আৰু বাণিজ্যৰ ক্ষেত্ৰত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ খুব শুভ হ'ব। চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ শুভ হ'ব। ইঞ্জিনিয়াৰিং বা কাৰিকৰী দিশৰ ছাত্ৰ ছাত্ৰীসকলৰ আহি থকা বছৰটি খুব শুভ বুলি ক'ব পাৰি। সদৌ আহি থকা বছৰটিত আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।